Hello future officers, welcome to Competition Care. মই অমিত বিশ্বকৰ্মা কম্পিটিশন কেয়াৰৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ডিসকাস কৰিম এনাৰ্জি সিকিউৰিটিৰ ওপৰত। যেহেতু both আসাম গভৰ্ণমেণ্ট আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে এনাৰ্জি সিকিউৰিটিৰ ওপৰত বহুত বেছি ফোকাস কৰি আছে লাষ্ট ডিকেডছত। এই এনাৰ্জি সিকিউৰিটিৰ ওপৰত পটেনশিয়াল কুৱেশ্যন বনিব পাৰে আমাৰ আপকামিং এক্সামিনেশ্যনত। যদি কুৱেশ্যন আহে তেতিয়াহ'লে আমি এনাৰ্জি সিকিউৰিটিৰ ওপৰত কেনে ধৰণে কুৱেশ্যনটো হেণ্ডেল কৰিম, প্লাছ এনাৰ্জি সিকিউৰিটিৰ কনচেপ্টটো কি, এই গোটেইখিনি কথা আজি আমি এই পাৰ্টিকুলাৰ ভিডিঅ'টোত ডিছকাছ কৰিম। ফাৰ্ষ্ট প্ৰথম কথা হ'ল যে আমি এনাৰ্জি সিকিউৰিটিৰ ওপৰত যদি কুৱেশ্যন আহে বা এনাৰ্জি সিকিউৰিটি হয় নেকি সেইটো বস্তু জানিব লাগিব, বা কুৱেশ্যনত আহিলে মানে আমি ডেফিনেশ্যন বেছড তেনেকুৱা ধৰণৰ ইন্ট্ৰডাকশ্যন লিখিব পাৰোঁ। তো ডেফিনেশ্যন কেনেকুৱা ধৰণৰ যে এনাৰ্জি সিকিউৰিটি মিনছ ৰিলায়েবল supply of energy and access to energy resources and fuel in the required quantity and quality at a reasonable price। মানে হল এটা রিলায়েবল সাপ্লাই অফ এনার্জি, ঠিক আছে। এনার্জি সিকিউরিটি মানে হল যে এটা রিলায়েবল সাপ্লাই অফ এনার্জি আৰু এক্সেস টু এনার্জি, এনার্জিৰ এক্সেস হ'ব লাগিব আৰু রিলায়েবল সাপ্লাই হ'ব লাগিব, ঠিক আছে। তো আৰু ৰিকুৱাৰ্ড যিমান কোৱান্টিটি আছে কোৱান্টিটিত আৰু ৰিকুৱাৰ্ড কোৱালিটিত, ঠিক আছে, এটা ৰিজনেবল ৰেটত। ওকে, সেইটো হ'ল আপোনাৰ এনাৰ্জি সিকিউৰিটি। তো যিটো এনাৰ্জি সিকিউৰিটি আছে সেইটো ক্ৰিটিকেল কনচাৰ্ন হৈ আছে আপোনাৰ ইণ্ডিয়াৰ কাৰণে, এজ ইট নেভিগেট দ্য চেলেঞ্জেছ অফ এ গ্ৰোয়িং ইকনমি, ঠিক আছে। অসমৰ বা আপোনাৰ ভাৰতৰ যিটো গ্ৰোয়িং ইকনমি আছে, এই গ্ৰোয়িং ইকনমিৰ ক্ষেত্ৰত আপোনাৰ যিটো এনাৰ্জি সিকিউৰিটি আছে সি ক্ৰুচিয়েল ৰোল এটা প্লে কৰে, ৰাইট। Balancing the need for abundant, reliable energy with sustainable practices is central to the nation's development and global environmental commitment। মানে হল যেটো ব্যালেন্স কৰা আপোনাৰ যেটো নিড আছে abundant, reliable energy with sustainable practices, হেতু সেন্ট্রাল হয় নেশন এখনৰ ডেভেলপমেন্টৰ কাৰণে আৰু যিমানবোৰ গ্লোবাল এনভাইৰনমেন্টাল কমিটমেন্টস আছে সেইখিনি পুৰা কৰাৰ কাৰণে। সিগনিফিকেন্স কি হয় এনাৰ্জি সিকিউৰিটিৰ? প্ৰথম সিগনিফিকেন্স হ'ল যে ইয়াৰ এনাৰ্জি সিকিউৰিটিৰ পৰা ইকনমিক সাস্টেইনেবিলিটি আহে বা ইকনমিক ষ্টেবিলিটি আহে, ঠিক আছে। বিকজ এনাৰ্জি সিকিউৰিটিয়ে আনইণ্টাৰাপ্টেড এনাৰ্জি সাপ্লাই প্ৰভাইড কৰে, যেটো ভাইটেল হয় সাস্টেইনেবল আপোনাৰ সাস্টেইন ইকনমিক গ্ৰোথৰ কাৰণে আৰু ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টৰ কাৰণে। ওকে, তো প্ৰথম কথা হ'ল যে এনাৰ্জি সিকিউৰিটিৰ পৰা মেইনলি ইকনমিক ষ্টেবিলিটি আহে, বিকজ যেতিয়া আপোনাৰ আনইণ্টাৰাপ্টেড একদম 24/7 এনাৰ্জি সাপ্লাই হয় তেতিয়া ইকনমিক গ্ৰোথত মেইনলি হেল্প হয় আৰু ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট আহে। মেইনলি এতিয়া এনাৰ্জিৰ ওপৰতে গোটেই ইণ্ডাষ্ট্ৰি আৰু ইকনমি নিৰ্ভৰ হৈ আছে। তো যদি এতিয়া মেইনলি অসমত দেখিব আপোনালোকে পাৱাৰ সাপ্লাই যিটো আছে, পাৱাৰ সাপ্লাইটো আপোনাৰ 24/7 বহুত কম জেগাতে এভেইলেবল হয়। তো সেইটো কাৰণে ফৰ এক্সাম্পল য'ত ফটকে কাৰেণ্ট গুচি যায়, তো তাত যদি ইণ্ডাষ্ট্ৰি এটা লগায় তেতিয়াহ'লে সেইটো সাষ্টেইনেবল নহ'ব, ফটকে কাৰেণ্ট গ'লে গোটেই প্ৰডাকশ্যন প্ৰচেছটো মানে ইণ্টাৰাপ্টেড হ'ব। তো সেইটোৱে মেইনলি আমাৰ যিটো ইকনমিক গ্ৰোথ আছে বাধা প্ৰদান কৰিব পাৰে। বাট যদি ৰিলায়েবল সোর্স অফ এটা এনার্জি থাকে তেতিয়াহ'লে এই সাস্টেইনড ইকনমিক গ্ৰোথ আহিব আৰু ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হ'ব, ঠিক আছে। নেক্সট হ'ল এনাৰ্জি সিকিউৰিটিৰ পৰা ডিপেন্ডেন্সি যিটো আছে ৰিডিউসড হয় যদি আমি এনাৰ্জি সিকিউৰিটি আনো ডাইভাৰ্সিফাইং দ্য এনাৰ্জি সোর্সেস, ঠিক আছে। আমি যদি এনাৰ্জি যিটো সোর্স আছে, আমি ফৰ এক্সাম্পল এতিয়া মেইনলি আমাৰ এনাৰ্জিৰ সোর্স কি, আমাৰ মেইনলি এনাৰ্জি সোর্স হয় অয়েলক ন আপোনাৰ লিকুইড গোল্ড বুলিও কয়, লিকুইড গোল্ড বুলিও কয় অয়েলক, ৰাইট। বিকজ অয়েল মেইন সোর্স অফ আমাৰ এনাৰ্জি, ঠিক আছে। বাট যেহেতু আমি অয়েল ইম্পৰ্ট কৰিবলগীয়া হয় সেইটো কাৰণে আমি ডিপেণ্ডেণ্ট হৈ থাকোঁ সদায় আমি বাহিৰৰ দেশৰ ওপৰত বা গ্লোবেল মাৰ্কেটৰ ওপৰত এনাৰ্জিৰ কাৰণে। যদি আমি নিজৰ যিটো এনাৰ্জি সোর্স আছে সেই এনাৰ্জি সোর্সটো ডাইভাৰ্সিফাই কৰিব পাৰোঁ আৰু যিটো ৰিলায়েন্স আছে ইম্পৰ্টৰ ওপৰত, ইম্পৰ্ট কৰি আমি যিটো আমদানি কৰি লৈ আনো সেইটোৰ ওপৰত যদি আমি ৰিলায়েন্সটো কমাব পাৰোঁ তেতিয়াহ'লে আমি যেটো এছ'চিয়েটেড ৰিস্ক হৈ আছে গ্লোবেল এনাৰ্জি প্ৰাইচৰ যদি চেঞ্জ আহে তেতিয়াহ'লে আমাৰ যিটো ইকনমি আছে সেইটো ইম্পেক্ট হয় বা এনাৰ্জি সিকিউৰিটি হেম্পাৰ হয়। সেই জিঅ' পলিটিকেল যদি টেনশ্যন হয় তেতিয়াহ'লেও এনাৰ্জি সিকিউৰিটি হেম্পাৰ হয়, সেই বস্তুটো কমি যাব যদি এনাৰ্জি সিকিউৰিটি থাকে, ঠিক আছে। নেক্সট হ'ল এনভাইৰনমেণ্টেল সাষ্টেইনেবিলিটি, এনভাইৰনমেণ্টৰ ফালৰ পৰাও সাষ্টেইনেবল হ'ব।
বিকজ যদি আমি মেইনলি ক্লিনাৰ এনাৰ্জি চ'ৰ্চত ক্লিনাৰ এনাৰ্জি চ'ৰ্চৰ কথা যদি ভাবোঁ আমি ক্লিনাৰ এনাৰ্জি চ'ৰ্চে মেইনলি যিটো ইণ্ডিয়াৰ কমিটমেণ্ট আছে কম্বেট কৰাৰ কাৰণে ক্লাইমেট চেঞ্জ আৰু হেল্ডিয়াৰ এটা এনভাইৰনমেণ্ট বনোৱাৰ কাৰণে সেইটোত হেল্প কৰিব ঠিক আছে আমি যদি আমাৰ এনাৰ্জি ছিকিউৰিটিটো গ্ৰীণ কৰি তোলোঁ তেতিয়াহ'লে বেছি ভাল হ'ব ঠিক আছে সেইটো আৰু এটা ছিগনিফিকেঞ্চ যে এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটিও আহিব নেক্সট হ'ল এনাৰ্জি এক্সেছ এনাৰ্জি ছিকিউৰিটিৰ পৰা এনাৰ্জি এক্সেছ আহিব টু দ্য অল ছেকশ্যন অফ দ্য ছ'চাইটি গোটেই ছেকশ্যন অফ দ্য ছ'চাইটি ঠিক আছে গোটেই ছেকশ্যন অফ দ্য ছ'চাইটিয়ে আপোনাৰ এনাৰ্জি এক্সেছ পাব ঠিক আছে তাৰ পৰা আপোনাৰ যিটো ছ'চিঅ' ইকনমিক ডিছপাৰিটি আছে সেইটো ব্ৰিজ হ'ব ঠিক আছে আৰু সেনেকৈ ইনক্লুচিভ গ্ৰ'থ আহিব দেখিছে কিৱৰ্ডছবোৰ কেনেকৈ সোমাই থোৱা আছে তো সেই বস্তুটো পৰীক্ষা হ'লেতো দৰকাৰ হয় তো সেইকাৰণে মই যাতে কোৱালিটি পায় আপোনালোকে সেইটো এনশ্যোৰ কৰি আছোঁ বিকজ ইউটিউবত বহুত বেছি কোৱালিটিৰ কমি আছে মই সেইটো কমে মানে ঠিক আছে নেক্সট হ'ল এনাৰ্জি ডিপ্ল'মেচি মানে হ'ল যে ফৰ এক্সাম্পল আমি যেতিয়া এনাৰ্জিৰ কাৰণে এনাৰ্জি ছিকিউৰিটিৰ কাৰণে দুটা দেশে এ আৰু বি এ যদি কোলাবৰেট কৰে তেতিয়া তাক কয় এনাৰ্জি ডিপ্ল'মেচি আৰু সেইটোৱে মেইনলি অকল এনাৰ্জি ছিকিউৰিটিটো আনে প্লাছ আপোনাৰ যিটো ডিপ্ল'মেটিক টাইজ আছে সেই ডিপ্ল'মেটিক টাইজটো ষ্ট্ৰেংথেন কৰে এতিয়া মই কি সোমাব ইয়াত এইটো আপোনালোকে যদি চিলেবাছ জানে তো GS পেপাৰ 2 আপোনাৰ GS পেপাৰ 2 IR পৰা মই ইয়াত IRক লিংক কৰিছোঁ ঠিক আছে এতিয়া ফৰ এক্সাম্পল এই এনাৰ্জি এক্সেছ মেইনলি অল ছেকশ্যন অফ দ্য ছ'চাইটি এইটো আপুনি GS পেপাৰ 1 ছ'চাইটি আছে GS পেপাৰ 1 ছ'চাইটিৰ লগত লিংক কৰিছোঁ এইটো চাওক এইটো আপোনাৰ কি এইটো এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি ইয়াত মই কি কৰিছোঁ যে GS পেপাৰ 3 আপোনাৰ এনভাইৰনমেণ্টৰ লগত লিংক কৰিছোঁ ঠিক আছে আৰু এইটো আপোনাৰ GS পেপাৰ 3 ইকনমি যিটো আমি পঢ়ি আছোঁ ঠিক আছে এইটো GS পেপাৰ 3 ইকনমি তো দেখিছেনে কেনেকুৱা ধৰণে মই লিংক কৰি আপোনালোকক পঢ়াই আছোঁ এই বস্তুটোৱে দৰকাৰ হ'ব ফৰ এক্সাম্পল কোনোবাই এজনে ষ্টুডেণ্টে ইকনমিৰ পইণ্ট অফ ভিউৰ পৰা গোটেইকেইটা পইণ্ট লিখিব আৰু কোনোবা এজনে এই গোটেইকেইটা পাৰ্চপেক্টিভ দেখাই দিব ঠিক আছে কোনে বেছি নাম্বাৰ পাব আপুনি নিজেই কমেণ্ট ছেকশ্যনত জনাওক ঠিক আছে নিজেই কমেণ্ট ছেকশ্যনত জনাওক কোনে বেছি নাম্বাৰ পাব অ'কে তো দিছ কোৱালিটি আই হেভ পুটিং ফৰ ইউ গাইজ তো এইটো আপোনালোকে এপ্ৰিচিয়েট কৰিব লাগে আৰু প্লিজ এই বস্তুটোক এক্সামিনেশ্যন হলত ৰিফ্লেক্ট কৰিব লাগে আৰু যিটো এক্সামিনেশ্যনৰ ষ্টেণ্ডাৰ্ড আছে সেইটো বঢ়াব লাগে যাতে এইটোক চাই নেক্সটটো যদি কোনোবাই ভিডিঅ' বনায় এই ষ্টেণ্ডাৰ্ডটো বঢ়াই যাতে ৰাইট অ'কে নেক্সট হ'ল চেলেঞ্জেছ কি আছে অ'কে তো চেলেঞ্জেছত আমি এনাৰ্জি ছিকিউৰিটিৰ ওপৰত চেলেঞ্জেছ আমি এতিয়া ডিছকাছ কৰিম এতিয়া প্ৰথম চেলেঞ্জ হ'ল হাই ডিপেণ্ডেঞ্চি অন ইম্পৰ্টছ এতিয়া মেইন মই অলৰেডি ডিছকাছ কৰিছোঁ যে আমাৰ যিটো লিকুইড গ'ল অইলৰ ওপৰত আমি ডিপেণ্ডেণ্ট হৈ থাকিবলগীয়া হয় অইল আৰু নেচাৰেল গেছ ঠিক আছে আৰু যিটো এই অইল আৰু নেচাৰেল গেছৰ মেইন আমাৰ প্ৰব্লেম হ'ল যে যদি ইণ্টাৰনেশ্যনেল প্ৰাইচ ফ্লাকচুৱেশ্যন হয় তেতিয়াহ'লে জিঅ' পলিটিকেল টেনশ্যনৰ কাৰণে ইণ্টাৰনেশ্যনেল যিটো প্ৰাইচ আছে সেইটো যদি ফ্লাকচুৱেশ্যন হয় তেতিয়া সেইটো ডাইৰেক্টলি ইম্পেক্ট পেলায় আমাৰ এনাৰ্জি ছিকিউৰিটিত অ'কে নেক্সট হ'ল ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক যিটো এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইটো আমাৰ ওচৰত ইনএডিকুৱেট হৈ আছে সেইটোৰ কেপাচিটি ইমান ভাল নহয় মডাৰ্ণাইজ নহয় ঠিক আছে তাৰ কাৰণে এই যিটো এফিচিয়েণ্ট ডিষ্ট্ৰিবিউশ্যন আৰু এফিচিয়েণ্ট ইউটিলাইজেশ্যন অফ এনাৰ্জি এক্ৰছ দ্য কাণ্ট্ৰি পচিবল হোৱা নাই ঠিক আছে তো আমাৰ এনাৰ্জিৰ ক্ষেত্ৰত আমাৰ ওচৰত এডুকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আৰু এটা চেলেঞ্জ আমাৰ কাৰণে নেক্সট হ'ল আপোনাৰ ট্ৰানজিশ্যন টু ৰিনিউৱেবলছ এনাৰ্জি ছিকিউৰিটিৰ কাৰণে ক্লিনাৰ এনাৰ্জিৰ কাৰণে মেইনলি ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চত আমি ট্ৰানজিশ্যন কৰিব লাগিব এতিয়া যিমানবোৰ এনাৰ্জি চ'ৰ্চ মেইনলি অইল কি হয় ফচিল ফিউল বেছড এনাৰ্জি যিটো ৰিনিউৱেবল নহয় ঠিক আছে এইটোৰ পৰা মেইনলি গ্ৰীণ হাউচ গেছ ইমিট হয় কাৰ্বন যিটো ফুটপ্ৰিণ্ট আছে সেই কাৰ্বন ফুটপ্ৰিণ্টটো বেছি হৈ যায় তো আমি ট্ৰানজিশ্যন কৰিব লাগিব ৰিনিউৱেবলছলৈ বাট দিছ ইজ নট ভেৰি ইজি বিকজ চক ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জিৰ মেইন প্ৰব্লেম হৈছে ইণ্টাৰমিটেঞ্চি ঠিক আছে যিটো ইণ্টাৰমিটেঞ্চি মানে হ'ল যে এতিয়া সোলাৰ এনাৰ্জিক যদি কনচিডাৰ কৰোঁ সোলাৰ এটা ৰিনিউৱেবল এনাৰ্জি হয় ঠিক আছে সোলাৰ এনাৰ্জিটো ডে'তহে থাকে নাইটত কি হ'ব অ'কে নাইটততো নাথাকে এই ইণ্টাৰমিটেঞ্চিৰ প্ৰব্লেম থাকে ঠিক আছে উইণ্ড এনাৰ্জিক যদি কনচিডাৰ কৰোঁ হাৱা সদায় একদম একেটা ৰেটতে চলি থাকে নেকি কেতিয়াবা চলে কেতিয়াবা নচলে ৰাইট সেই বস্তুটোৰ প্ৰব্লেম এটা আছে আপোনাৰ যদি ৰিনিউৱেবললৈ ফুল্লি ট্ৰানজিশ্যন কৰিব বিচাৰোঁ এইটো ফুল্লি ট্ৰানজিশ্যনটো ইমান ইজি নহয় অ'কে নেক্সট হ'ল ইকনমিক কনষ্ট্ৰেণ্ট আহিব আপোনাৰ যিটো ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট দৰকাৰ আছে এনাৰ্জি ছিকিউৰিটি অনাৰ কাৰণে সেই ফাইনেন্সিয়েল ইনভেষ্টমেণ্টটো এতিয়ালৈকে ইমান ভাল হোৱা নাই ঠিক আছে সেইটো কাৰণে আপোনাৰ প্ৰব্লেম দেখা গৈছে ঠিক আছে অ'কে নেক্সট হ'ল আপোনাৰ
যিটো টেকন'লজিকেল চেলেঞ্জেছত মেইনলি আপোনাৰ যিটো এডভান্স টেকন'লজি লাগে এনাৰ্জি ছিকিউৰিটিৰ কাৰণে এনাৰ্জি এফিচিয়েঞ্চিৰ কাৰণে এনাৰ্জি এফিচিয়েঞ্চি মানে হ'ল যে আপোনাৰ ফৰ এক্সাম্পল এনাৰ্জি এফিচিয়েঞ্চি মানে হ'ল যে এতিয়া এই LED মই এটা এক্সাম্পল দিছিলোঁ LED যিমানবোৰ লাইটছ আছে LED লাইটছবোৰ এনাৰ্জি এফিচিয়েণ্ট হয় বিকজ 10 ৱাট বা 9 ৱাটৰ LED লাইট থাকে আৰু ছেইমে পোহৰ কৰে যিটো আগৰ যিটো য়েল্ল' কালাৰৰ লাইটবোৰ থাকিলে সেইবোৰ 100 ৱাট 200 ৱাটৰ আছিলে সব ইয়াত 100 ৱাট মানে বেছি এনাৰ্জি খৰচা হৈছে ইয়াত 10 ৱাট অনলি তো কম এনাৰ্জি খৰচা হৈছে বাট ছেইমে কাম কৰি দিছে মানে ঘৰ এটাক পোহৰ কৰি দিছে তো ইয়াত এইবোৰ হ'ল এনাৰ্জি এফিচিয়েণ্ট তো এনাৰ্জি এফিচিয়েণ্ট কৰাৰ কাৰণে মেইনলি টেকন'লজি লাগিব এতিয়া ফৰ এক্সাম্পল যিটো আগৰ দিনৰ লাইটবোৰ আছিলে সেই লাইটত টেকন'লজি ইমান ভাল নাছিলে LED লাইটবোৰ ভাল টেকন'লজি ইউজ কৰিছে সেইটো কাৰণে আমাৰ এনাৰ্জি এফিচিয়েণ্ট হৈছে বাট ইয়াত চেলেঞ্জেছ কি আছে যে আমাৰ ওচৰত ইমান ভাল টেকন'লজি নাই এডভান্স টেকন'লজি নাই বিকজ আমাৰ এইটোৱে ছিগনিফিকেণ্ট এমাউণ্টত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট দৰকাৰ আছে তো সেইটো হোৱা নাই সেইটো দেট ইজ দ্য প্ৰব্লেম হিয়াৰ নেক্সট হ'ল আপোনাৰ ছ'চিয়েল আৰু পলিটিকেল ইছ্যুজো আছে এনাৰ্জি ছিকিউৰিটিৰ ক্ষেত্ৰত ছ'চিয়েল আৰু পলিটিকেল ইছ্যুজ কেনেকৈ যে যিমানবোৰ লোকেল কমিউনিটিজ আছে লোকেল কমিউনিটিজে আপোনাৰ যিমানবোৰ লাৰ্জ স্কেল যদি কোনোবা এটা এনাৰ্জি প্ৰজেক্ট এষ্টাব্লিছ কৰিব বিচাৰে সেইটোৱে অপজিশ্যন কৰে বিকজ তাহাঁতৰ লেণ্ড লৈ কেতিয়াবা ডিছপ্লেচমেণ্ট হয় কেতিয়াবা সেইটো কাৰণে তাহাঁতি অপজিশ্যন কৰে যদি লাৰ্জ স্কেলত কোনোবা এটা এনাৰ্জি প্ৰজেক্ট বনায় অ'কে নেক্সট হ'ল আপোনাৰ ইউনিয়ন গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লৈছে ইউনিয়ন গভৰ্ণমেণ্টে এনাৰ্জি ছিকিউৰিটিৰ ক্ষেত্ৰত কি ইনিচিয়েটিভ লৈছে প্ৰথম ইনিচিয়েটিভ হ'ল নেশ্যনেল ছ'লাৰ মিছন এইটো একচুৱেলি আপোনাৰ নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জৰে পাৰ্ট হয় নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জৰ বহুতকেইটা মিছন সোমাই আছে তাৰে ভিতৰত আছে এটা নেশ্যনেল ছ'লাৰ মিছন মেইনলি আপোনাৰ প্ৰমোট কৰে ডেভেলপমেণ্ট আৰু ইউজ অফ ছ'লাৰ এনাৰ্জি যিটো ডেভেলপ কৰা আৰু ইউজ কৰা ছ'লাৰ এনাৰ্জি পাৱাৰ জেনেৰেশ্যনৰ কাৰণে ঠিক আছে সেইটোৱে মেইন অবজেক্টিভ আপোনাৰ নেশ্যনেল ছ'লাৰ মিছনৰ নেক্সট হ'ল নেশ্যনেল বায়'ফিউল পলিচিত মেইনলি কি কৰা হয় যিমানবোৰ ৱেষ্ট বায়'মাছ আছে ৱেষ্ট বায়'মাছ মানে বা এগ্ৰিকালচাৰেল ৰেচিডিউ মানে এতিয়া এগ্ৰিকালচাৰেল ৰেচিডিউ মানে যে ফৰ এক্সাম্পল ধানটো কটাৰ পিছত যিটো আপোনাৰ খেৰ বাচি থাকে যে ফিল্ডত আপোনাৰ যেতিয়া ঠাণ্ডাৰ দিনত বেছি দেখি পোৱা যায় ধান কটাৰ পিছত ঠিক আছে সেইটো হ'ল এগ্ৰিকালচাৰেল ৰেচিডিউ আপোনাৰ বায়'মাছ ফৰ এক্সাম্পল আপোনাৰ ঘৰত শাক পাচলি যেতিয়া বাকলি চাকলি সেইবোৰ বায়'মাছ হয় সেই তাৰ পৰা যদি বায়'ফিউল প্ৰডিউচ কৰিব পাৰে তাৰ পৰা মেইনলি বায়'ফিউল যদি প্ৰডিউচ কৰিব পাৰে সেইটোৰ কাৰণে নেশ্যনেল বায়'ফিউল পলিচি গভৰ্ণমেণ্টে লঞ্চ কৰিছে ইউনিয়ন গভৰ্ণমেণ্টে যাতে আমি যিটো আমাৰ ডিপেণ্ডেঞ্চি হৈ আছে আমাৰ ডিপেণ্ডেঞ্চি ক্ৰুড অইলৰ প্ৰতি যিটো ইম্পৰ্টৰ প্ৰতি আমাৰ ডিপেণ্ডেঞ্চি আছে সেইটো কমাব পাৰোঁ নেক্সট হ'ল আপোনাৰ গ্ৰীণ এনাৰ্জি কৰিডৰ প্ৰগ্ৰাম গ্ৰীণ এনাৰ্জি কৰিডৰ যিটো প্ৰজেক্ট আছে তাত মেইনলি আপোনাৰ যিটো ৰিনিউৱেবল এনাৰ্জিৰ যিটো সেই ফ্ল'টো ফেচিলিটেট কৰাৰ কাৰণে কাম কৰি আছে ঠিক আছে যাতে নেশ্যনেল গ্ৰীড মানে হ'ল যে এতিয়া ফৰ এক্সাম্পল আপোনালোকে ট্ৰেইনত যাওঁতে দেখি পায় যে এটা বহুত ডাঙৰ টাৱাৰ তাত আপোনাৰ কাৰেণ্টৰ তাঁৰবোৰ যায় যে এইটোক কয় নেশ্যনেল গ্ৰীড তাত সেই নেশ্যনেল গ্ৰীডটোত মেইনলি ৰিনিউৱেবল এনাৰ্জিৰ পৰা অহা ইলেক্ট্ৰিচিটি যাতে ফ্ল' বহাব পৰা যায় সেইটো কাৰণে গ্ৰীণ এনাৰ্জি কৰিডৰ গভৰ্ণমেণ্টে লঞ্চ কৰিছে নেক্সট হ'ল আপোনাৰ নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন হ'ল আপোনাৰ প্ৰডাকশ্যন ইউজ আৰু এক্সপৰ্ট গ্ৰীণ হাইড্ৰজেনৰ বঢ়াবলৈ আৰু তাৰ পৰা যিবোৰ ডিৰাইভেটিভছ ওলায় সেইবোৰ বঢ়াবলৈ ইয়াত মেইনলি ষ্টেপছ লোৱা হ'ব এতিয়া গ্ৰীণ হাইড্ৰজেন ব্লু হাইড্ৰজেন সেইবোৰ আপোনালোকৰ পৰীক্ষাত আহিব পাৰে প্ৰিলিমছত সেইখিনি আপোনালোকে ছায়েন্স এণ্ড টেকন'লজি বা এনভাইৰনমেণ্টত য'তে পঢ়ে তাৰ পৰা পঢ়ি ল'ব অ'কে নেক্সট হ'ল আছাম গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ আছাম গভৰ্ণমেণ্টৰ কি ইনিচিয়েটিভ লৈছে ফৰ এক্সাম্পল নেট জিৰ' যিটো ইমিশ্যন আছে নেট জিৰ' ইমিশ্যন টাৰ্গেট আমাৰ আছে নেট জিৰ' ইমিশ্যন টাৰ্গেট মানে হ'ল এতিয়া মই একদম চিম্পল চেঞ্চত বুজাম যে নেট জিৰ' ইমিশ্যন মানে কি নেট জিৰ' ইমিশ্যন মানে হ'ল এতিয়া ফৰ এক্সাম্পল এটা ফৰ এক্সাম্পল অসমে বা ভাৰতে ধৰি লৈছোঁ ইণ্ডিয়াই কাৰণ ইণ্ডিয়াই এচিভ কৰিব বিচাৰিছে যিটো নেট জিৰ' টাৰ্গেট আছে বাই 2070 চ' ইণ্ডিয়াই ফৰ এক্সাম্পল আপোনাৰ 2024ত আপোনাৰ টোটেল 100 টন কাৰ্বন ইমিট কৰিলে এনভাইৰনমেণ্টত ঠিক আছে ফৰ এক্সাম্পল বহুত বেছি ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিছ হ'ল তাৰ পৰা সেই ধোঁৱা ওলাই পিনে কাৰ্বন এনভাইৰনমেণ্টত গ'ল ঠিক আছে তাৰপিছত ভেহিকেল চলিলে গাড়ী ঘোঁৰা চলাৰ কাৰণে কাৰ্বন টোটেল আমি ধৰি লৈছোঁ 100 টন কাৰ্বন গোটেই এনভাইৰনমেণ্টত ইমিট কৰিলে ইণ্ডিয়া আৰু 2024তে আপোনাৰ যদি কি হয় যে ছেইম এমাউণ্ট অফ কাৰ্বন ঠিক আছে ছেইম এমাউণ্ট অফ কাৰ্বন 100 টন মানে 100 টন কাৰ্বন যদি ইণ্ডিয়াই
আপোনাৰ এনভাইৰনমেণ্টৰ পৰা চিক্ৰেট কৰি ল'ব পাৰে, টানি ল'ব পাৰে এনভাইৰনমেণ্টৰ পৰা থ্ৰু ফৰ এক্সাম্পল এনভাইৰনমেণ্টেল প্ৰটেকশ্যন বা আপোনাৰ গছপুলি ৰুই পিনে, ঠিক আছে, ফৰেষ্ট কভাৰ বহাই পিনে এনেকৈ যদি টানি লৈ ল'ব পাৰে তেতিয়াহ'লে কম যে নেট কিমান হৈ যাব, জিৰ' একো ইমিট কৰা নাই। তো সেই যিটো নেট জিৰ' ইমিশ্যন টাৰ্গেটটো আপোনাৰ 2070লৈকে আপোনাৰ এচিভ কৰিব বুলি আমি গ্ল'বেলি কমিট কৰিছোঁ, ঠিক আছে। তো সেইটো এচিভ কৰাৰ কাৰণে অসম গভৰ্ণমেণ্টে কি কৰিছে, অসম গভৰ্ণমেণ্টে নিজৰ ফালৰ পৰা ষ্টেপ লৈছে, যেনেকৈ টি গাৰ্ডেনবোৰ চ'লাৰাইজ কৰিবলৈ ট্ৰাই কৰিছে, ইলেক্ট্ৰিক ভেহিকেলৰ প্ৰমোশ্যন কৰিছে, হাইড্ৰজেন পাৱাৰ প্লাণ্ট লগাইছে, তাৰপিছত গ্ৰীণ বিল্ডিঙৰ প্ৰমোশ্যন কৰিছে, সেইখিনি অসম গভৰ্ণমেণ্টে নিজৰ ফালৰ পৰা কৰি আছে। অ'কে, তো সেইটো আমি এনাৰ্জি ছিকিউৰিটিৰ কাৰণে কাম কৰি আছোঁ। অ'কে, নেক্সট হ'ল যিটো ৰিনিউৱেবল এনাৰ্জিৰ পটেঞ্চিয়েল আছে সেইটো বঢ়াবলৈ ট্ৰাই কৰি আছে অসম গভৰ্ণমেণ্টে, ঠিক আছে। আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে কমিট কৰিছে যে 1200 মেগাৱাট ৰিনিউৱেবল এনাৰ্জি কেপাচিটি আণ্ডাৰ আছাম ৰিনিউৱেবল এনাৰ্জি পলিচি 2022 to 2027 আনিব, আৰু প্লাছ এডিশ্যনেলি আপোনাৰ 1000 মেগাৱাট আণ্ডাৰ মুখ্যমন্ত্ৰী সূৰ্য শক্তি প্ৰকল্পৰ ইনিচিয়েটিভৰ আণ্ডাৰত আনিব, ঠিক আছে। তো এইখিনি আপোনালোকে ইনিচিয়েটিভ মেনশ্যন কৰিলে পৰীক্ষাত ভাল হ'ব, কাৰণ এইটো অসম পাৰ্চপেক্টিভৰ পৰা হয়। নেক্সট হ'ল ৰুফটপ ছ'লাৰ ফেচিলিটিজ মেণ্ডেট। এইটো মেইনলি আপোনাৰ যিটো এইবাৰৰ আছাম বাজেট 2024-25 আছে, 2024-25ত মেইনলি কোৱা হৈছে যে যিমানবোৰ নতুনকৈ বিল্ডিং বনিব, প্ৰাইভেটে হওক বা পাব্লিকে হওক, এই গোটেইকেইটা বিল্ডিঙতে আপোনাৰ ৰুফৰ ওপৰত আপোনাৰ ছাদৰ ওপৰত ছ'লাৰ ফেচিলিটি লগাব লাগিব, সেইটো মেণ্ডেটৰী হয়, ঠিক আছে। আৰু কি কৰিবলগীয়া আছে এনাৰ্জি ছিকিউৰিটিৰ ক্ষেত্ৰত? প্ৰথম হ'ল যে আমি যিটো ৰিনিউৱেবল এনাৰ্জি আছে, ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত মেইনলি ইনভেষ্টমেণ্ট যিটো আছে, সেই ইনভেষ্টমেণ্ট আৰু ডিপ্লয়মেণ্ট সেইটো আপোনাৰ এচিলাৰেট কৰিব লাগিব, বঢ়াই দিব লাগিব, ঠিক আছে। সেইটো এটা কথা যে ইনভেষ্টমেণ্ট লাগিব, তেতিয়াহে আপোনাৰ ৰিনিউৱেবল এনাৰ্জিৰ যিটো এডাপশ্যন আছে সেই এডাপশ্যনটো বাঢ়িব। নেক্সট হ'ল এনাৰ্জি এফিচিয়েঞ্চি মেজাৰত আমি ফ'কাছ কৰিব লাগিব। এনাৰ্জি এফিচিয়েঞ্চি মই কি ক'লোঁ যে LED লাইটৰ আৰু সেই আগৰ জমানাৰ লাইটখিনি য়েল্ল' কালাৰৰ লাইটখিনিৰ কথা কৈছিলোঁ, যে য়েল্ল' কালাৰৰ লাইট ওলায়, সেইখিনি কথা কৈছোঁ। মেইনলি এনাৰ্জি এফিচিয়েঞ্চি কাম কৰিব লাগিব। এনাৰ্জি এফিচিয়েঞ্চি মানে গম পাইছিলোঁ যে কম এনাৰ্জি ইউজ কৰি পিনে বেছিকৈ প্ৰডাকশ্যন কৰা। তো তাত মেইনলি আপোনাৰ ইণ্ডাষ্ট্ৰীত, ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত, বিল্ডিঙৰ ক্ষেত্ৰত এনাৰ্জি এফিচিয়েঞ্চি এচিভ কৰিব লাগিব, ঠিক আছে। নেক্সট হ'ল গ্ৰীড যিটো আছে, সেই যিটো আপোনাৰ কাৰেণ্টৰ লাইনবোৰ ডাঙৰ গ্ৰীডখিনিক মডাৰ্ণাইজ কৰিব লাগিব আৰু স্মাৰ্ট টেকন'লজি ইউজ কৰিব লাগিব, যাতে আপোনাৰ ফৰ এক্সাম্পল তাহাঁতি এনাৰ্জি যিটো ট্ৰান্সমিশ্যনতো এনাৰ্জি যিটো লছ হৈ যায়, এই ট্ৰান্সমিট কৰাতে এটা জেগাৰ পৰা আৰু এটা জেগাত গ্ৰীডৰ হয় যেতিয়া ট্ৰান্সমিট হয় এনাৰ্জি লছ হোৱাত, সেইখিনি যেতিয়া বচাব পাৰে, এনাৰ্জি এফিচিয়েণ্ট হ'ব পাৰে, মেইনলি তাত কাম কৰিব। স্মাৰ্ট টেকন'লজি, স্মাৰ্ট গ্ৰীড টেকন'লজি ইউজ কৰিব লাগিব, আৰু তাৰ পৰা এনাৰ্জি ষ্ট'ৰেজ চলিউশ্যন টু মিটিগেট এনাৰ্জি ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চেছ এফেক্টিভলি ইনটু দ্য গ্ৰীড, ঠিক আছে। আৰু তাৰ পৰা গ্ৰীডৰ পৰা মেইনলি কি হ'ব যে আমাৰ যিমানখিনি ৰিনিউৱেবল এনাৰ্জিৰ পৰা এনাৰ্জি প্ৰডিউচ হ'ব, যাতে আমি গ্ৰীডত ছাপ্লাই কৰি দিব পাৰোঁ, সেইটো মেইনলি আমি ফ'কাছ কৰিব লাগিব। নেক্সট হ'ল এনাৰ্জি কনজাৰ্ভেশ্যনতো ফ'কাছ কৰিব লাগিব। এনাৰ্জি কনজাৰ্ভেশ্যনত মেইনলি কেনেকৈ ফ'কাছ কৰিব? থ্ৰু দ্য বিহেভিয়াৰেল চেঞ্জ মানে হ'ল যে ফৰ এক্সাম্পল আপুনি যেতিয়া ঘৰৰ পৰা ওলায়, তেতিয়াহ'লে আপুনি ধুনীয়াকৈ লাইট আৰু ফেনটো বন্ধ কৰি ওলাব লাগে, বাট বহুতে নোলায়, আপোনালোকে চাই। সেই সেনেকুৱা ধৰণৰ বিহেভিয়াৰেল চেঞ্জ আমি আমাৰ চিটিজেনবোৰো আনিব লাগিব, এনাৰ্জি কনজাৰ্ভেশ্যনৰ কাৰণে কাম কৰিব লাগিব আমি, ঠিক আছে। অ'কে, নেক্সট হ'ল ইণ্টাৰনেশ্যনেল এনাৰ্জি পাৰ্টনাৰশ্বিপ। আমি ফৰ এক্সাম্পল বাইলেটাৰেল আৰু মাল্টিলেটাৰেল এনাৰ্জি পাৰ্টনাৰশ্বিপ কৰিব লাগিব, ফৰ এক্সাম্পল আমাৰ নাইবাৰৰ লগতে বা বেলেগ কাণ্ট্ৰিজ লগতে, যাতে আমি যিটো আমাৰ এনাৰ্জি নিডছ আছে বোথ দ্য কাণ্ট্ৰিজৰ এনাৰ্জি নিডছখিনি আমি পূৰা কৰিব পাৰোঁ। অ'কে, তো এইখিনি কাম কৰিবলগীয়া আছে। নেক্সট হ'ল আপোনালোকৰ কনক্লুজন লাগিব, যে কি লিখিব কনক্লুজন। এনাৰ্জি ছিকিউৰিটিৰ ওপৰত যদি কুৱেশ্যন আহে, তেতিয়া এনাৰ্জি ছিকিউৰিটি, এনচিয়ৰিং এনাৰ্জি ছিকিউৰিটি ইজ পাৰামাউণ্ট ফৰ ইণ্ডিয়াছ ছাষ্টেইনেবল ডেভেলপমেণ্ট, ইকনমিক ৰিজিলিয়েঞ্চ এণ্ড নেশ্যনেল ছিকিউৰিটি। তো আমাৰ যিটো এনাৰ্জি ছিকিউৰিটি হয়, এই এনাৰ্জি ছিকিউৰিটিটো পাৰামাউণ্ট হয় ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে, ইকনমিক ৰিজিলিয়েঞ্চৰ কাৰণে আৰু নেশ্যনেল ছিকিউৰিটিৰ কাৰণে। যদি আমি যিমানবোৰ আমাৰ এনাৰ্জি চ'ৰ্চ আছে তাক যদি ডাইভাৰ্চিফাই কৰিব পাৰোঁ, এফিচিয়েঞ্চি প্ৰমোট কৰিব পাৰোঁ, আৰু যিটো ইণ্টাৰনেশ্যনেল কৰ্পৰেশ্যন আছে সেইটো ফষ্টাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যিটো ৰিস্ক আছে সেইটো মিটিগেট কৰিব পৰা যাব, আৰু প্লাছ এটা ৰবাষ্ট ফাউণ্ডেশ্যন বিল্ড কৰা যাব। কিহৰ কাৰণে? ছিকিউৰ আৰু ছাষ্টেইনেবল এনাৰ্জি ফিউচাৰৰ কাৰণে। অ'কে, তো দিছ ইজ দ্য কনক্লুজন। আপোনালোকে লিখিব পাৰে এনেকুৱাই, ৰাইট। তো থেংক ইউ ছ' মাছ। আজি মই ইমানতে ৰাখিম। তো এনাৰ্জি ছিকিউৰিটিৰ ওপৰত মই গোটেইখিনি মেটেৰিয়েল দি দিছোঁ। মই বিশ্বাস আছে যে এনাৰ্জি ছিকিউৰিটিৰ ওপৰত যদি কিবা কুৱেশ্যন আহে, অলটো কুৱেশ্যন আহিছে, এই কুৱেশ্যনটো যাতে আপোনালোকে কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰে। থেংক ইউ ছ' মাছ।